অযোধ্যাৰ শ্ৰীৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা বৰ্ষপূৰ্তি উপলক্ষে শোণিতপুৰ জিলাৰ অন্তৰ্গত ডিব্ৰু দৰং চাহ বাগিচাত বুধবাৰে বিয়লি 4 বজাৰ পৰা বজৰং দলৰ উদ্যোগত উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। বজৰং দলৰ উদ্যোগত ৰামভক্তসকলে বুধবাৰে সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই ডিব্ৰু দৰং চাহ বাগিচাৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি জয় শ্ৰীৰাম ধ্বনি দি আকাশ বঁটা মুখৰিত কৰি তোলে। আজিৰ দিনতে আমাৰ অযোধ্যাত শ্ৰীৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছিল। আজি 1 বছৰ সম্পূৰ্ণ হ'ল। এই উৎসৱ মাজতে আমি এটা ডিব্ৰু দৰং খণ্ড কমিটি বজৰং দলে আজি ইয়াত এটা সাংস্কৃতিক শোভাযাত্ৰা ওলালে, লগতে ৰাম সীতা বনাই আনিছে। এই যাত্ৰাটো আমাৰ ইয়াৰ পৰা জুলীয়া বাগানলৈ যাব, তাৰ পৰা আহি আমাৰ বিষ্ণুনাৰায়ণ মন্দিৰ তাতে সমাপন হ'ব। তাতে প্ৰসাদৰ ব্যৱস্থা হৈছে। জয় শ্ৰীৰাম। হয়, আমি শোভাযাত্ৰা ওলাইছোঁ আমাৰ প্ৰভু শ্ৰীৰামৰ প্ৰাণ প্ৰতিষ্ঠা খাতে, সেইটো কাৰণে আমি ওলাইছোঁ আৰু আমি এই যাত্ৰাটো ভালকৈ আমি পালন কৰি আছোঁ আৰু ভালকৈ পালন কৰি যাম বুলি আমি এইটো আশা ৰাখিছোঁ। আৰু আমি এইটো আমাৰ ডিব্ৰু দলঙৰ পৰা জুলীয়া হাটখোলালৈকে আমি যাত্ৰাটো লৈ যাম আৰু তালৈকে আমি ঘূৰি আমাৰ মন্দিৰত আহিম বুলি আশা ৰাখিছোঁ। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।